পিতা পিতা মোৰ দুখ মাৰ্জনা কৰিবা পিতা মোৰ ভুলৰ বাবে আজি পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা মোক ক্ষমা কৰি পিতা পিতা আজি মোৰ পুত্ৰ হৈ কোৰ কৰ্মত লিপ্ত হলি তোৰ এই গৰ্ভত থকা গভীৰ শাস্ত্ৰ জ্ঞান তই ইয়ালৈকে ললি তোৰ এই কপথিয়াৰ কথাৰ কাৰণে মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে পিতা আৰু তই আজি ডাঙৰ ভুল কৰিলি যি ভুল কৰিলি তাত তোৰ কোনো ক্ষমা নাই তোৰ এই তুতকীয়া গুণ মই চিৰদিনৰ কাৰণে লুপ্ত পিতা দূৰ হ তই মোৰ সন্মুখৰ পৰা পিতা মোৰ দুখৰ স্বীকাৰ মই শতবাৰ স্বীকাৰ কৰোঁ পিতা মোক ক্ষমা কৰি দিবা পিতা কি কৰ্ম তই আজি মোক শাস্ত্ৰ জ্ঞান শিকাবলৈ আহিছে মোৰ চাৰিও পুত্ৰই মোৰ বাক্য পালি প্ৰাণ কৰি কৰি মোৰ সৃষ্টিত মান বঢ়াইছে পিতা আৰু তই তোৰ সংসাৰ কৰিবলৈ কোৱা তই মোৰ কথা হেয় জ্ঞান কৰি নিজকে জ্ঞানী পুৰুষ হৈ জগতত হৰিনাম লৈ ঘূৰি ফুৰিছ তই আজি মহাভুল তোক মই ক্ষমা নকৰিম তোক মই ব্ৰহ্ম নাই পিতা দৈত্যৰ বংশত তোৰ জন্ম লৈ বিবাহ পাশত আবদ্ধ হৈ বংশৰ বৃদ্ধি কৰি তিনিও যুগ পিতা পিতা তুমি এনে ব্ৰহ্ম কাম নকৰিবা প্ৰধান তুমি সৃষ্টিৰ অধিকাৰী পিতা তুমি পুত্ৰক ক্ষমা কৰা পিতা ক্ষমা নাই কুৰাংগৰ পুত্ৰ যা মোৰ সন্মুখৰ পৰা আঁতৰি যা দেখা দেখা সর্বজনে ঈশ্বর লীলা হরি সর্বজনে প্রভু গুণানাথ সাই জুয়াই আজি দেবনি কি অবস্থা পিতাই মুখ ব্রহ্ম কাম করিলে বনা পিতা পিতা কি কৰিলা পিতা লোক দুখত গুৰুতৰ শাস্তি কৰিলা পদা মোৰ ব্ৰহ্ম পাপ নহয় খণ্ডন যা যা কুৰাংগৰ পুত্ৰ মোৰ সন্মুখৰ পৰা পিতা পিতা শুনি সন্তোষ পালো পিতা তোমাৰ আজ্ঞা মই নতাকিনে কৰিম পালন পিতা তুমি আজি মোৰ যি ভুলৰ বাবে
লঘু শাস্তি কৰিলা প্ৰদান যাবৰ সময়ত উত্তান অভিশাপ আজি গন্তে তুমি মানৱৰ অপূজ্য ভাই ৰবা পিতা তোমাৰ নামত কদাপি নগব মন্ত উচ্চাৰণ পিতা মোৰ ব্ৰহ্ম সাপ নহয় খণ্ড দেখ দেখ সর্বজন ঈশ্বর প্ৰজাপতি প্ৰভু আপুনি ভূমিত পৰি আছে কিয় প্ৰভু দেৱৰ্ষি সেই পুত্ৰ তোমাৰ বিন বাদ্য ভূমিত পৰি আছে কিয়? ভোলানাথ বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন হ'ল সাৰ্থক পিতাই মোক ব্ৰহ্মশাপ কৰিলে প্ৰদান তিনি যুগ ধৰি মই সাংসাৰিক জীৱন কটাব লাগিব সেই হেতু পুত্ৰই মোক ব্ৰহ্মশাপ কৰিলে প্ৰদান চিৰদিন মই অপূৰ্য হৈ ৰং মানৱ সমাজৰ ভীষণ ব্ৰহ্মশাপত পতিত হলো প্ৰভু প্ৰজাপতি প্ৰভু উঠক প্ৰজাপতি প্ৰভু মহাপ্ৰলয় সৃষ্টি হোৱাৰ আগতে আমি নিজেই মহাপ্ৰলয় সৃষ্টি কৰিছোঁ প্ৰজাপতি প্ৰভু নাৰদৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰিম প্ৰভু কিন্তু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা প্ৰভু কোনো উপায় নাই প্ৰজাপতি মই বৰ মহাপাতকী আপোনাৰ আদেশ মই পালন কৰিব নোৱাৰিলোঁ মই এতিয়া অজ্ঞানী হলো প্ৰভু দুখ কাৰো নাই প্ৰজাপতি এয়া সকলো কৰ্মৰ নিতে নিতে ঘটি অহা ঘটনা প্ৰবাহে পৃথিৱীখনক চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে অনাবৃষ্টি বিনা মেঘে বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ ভাবিব পাৰিছেনে মন্ত্ৰীবৰ কোনোবাই যেন মোক কয় কাণে কাণে সত্যব্ৰত তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই দিন ৰাতি একাকাৰী কৰি মই নিজ ৰাজ্যৰ চতুৰ্দিশে প্ৰদক্ষিণ কৰি ৰাজ্য কৰিছোঁ শাসন তথাপিও সকলোৰে যে মনত যেন এটাই প্ৰশ্ন কিবা যেন মহাপ্ৰলয় হৈ পৃথিৱীখনক চাৰিওফালৰ পৰা গ্ৰাস কৰি ধৰিব শুনা মন্ত্ৰী দিন দুপৰতে কেনেকৈ শিয়ালবোৰে আৰাম কৰিব ধৰিছে আৰু চোৱা মন্ত্ৰীবৰ মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰত শগুনবোৰে কেনেদৰে মাংস পিণ্ড টনা আজোৰা কৰি মন্দিৰৰ পৰিৱেশ একেবাৰে কলুষিত কৰি পেলাইছে এনে অমংগলৰ আগজাননী দেখি প্ৰজাসকল নীৰৱ কিয় মন্ত্ৰীবৰ মোক ইয়াৰ উপায় দিয়ক মন্ত্ৰীবৰ
মোক ইয়াৰ উপায় দিয়ক। মহাৰাজ, ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই। দেশৰ এই অমংগল খণ্ডনৰ সময়ত মহাযজ্ঞ কৰাটো ভাল হ'ব মহাৰাজ। মহাযজ্ঞ? এনে অমংগলৰ সময়তে মহাযজ্ঞ কেনেকৈ সমাধা কৰিম? আৰু আৰু এনে মহাযজ্ঞলৈ কোন আহিব মন্ত্ৰীবৰ? কোন আপোনালোক? দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান। দয়া কৰি আসন কৰক গ্ৰহণ। নাই নাই মহাৰাজ, আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত একেবাৰে সময় কম। আমি বৰ বিপদত পৰি আহিছোঁ মহাৰাজ, আমাক ৰক্ষা কৰিব পাৰিব নেকি? হে দ্বিজবন, মই একোকে বুজিব পৰা নাই। চাৰিওফালে কেৱল বিপদৰ আগজাননী শুনি মই একেবাৰে দিশহাৰা হৈ পৰিছোঁ। হে মহাৰাজ, পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে। তাৰ ফলস্বৰূপে দেশত মাৰি মৰক অকাল দুৰ্ভিক্ষই দেখা দিছে। প্ৰজাৰ মনত অলপো শান্তি নোহোৱা হৈছে। হে দ্বিজবন, সেই দৃশ্য ময়ো অহৰ্নিশে দেখিবলৈ পাইছোঁ। প্ৰজাৰ হাহাকাৰ ধ্বনি মই নিজ কৰ্ণে শুনিবলৈ পাইছোঁ দ্বিজবন। কিন্তু মহাৰাজ, মহাযজ্ঞ আৰম্ভ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি। জল দেৱতাই হুংকাৰ তুলি কৈ গ'ল, এটা বস্তু সাগৰত দান দিলেহে যজ্ঞ সমাধা হ'ব। সেয়েহে আমি ইয়ালৈ আহিলোঁ। হে দ্বিজবন, আপোনালোকে যজ্ঞৰ কাম আৰম্ভ কৰক। মোৰ ৰাজ্যৰ উপকাৰৰ কাৰণে আপোনালোকে যজ্ঞ পাতিব। গতিকে মই যি দানেই নহওক মুক্ত হস্তে কৰিম প্ৰদান। আমি জানো মহাৰাজ, আপুনি পৃথিৱীৰ এজন মহাজ্ঞানী পুৰুষ। আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ সৈতে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু আমি যি দান বিচাৰিম তাৰ এটাতো নপৰে। সেয়েহে মহাৰাজ। ৰৈ গ'ল কিয় দ্বিজবন? ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা। জল দেৱতাই হুংকাৰ তুলি কৈ গ'ল, সত্যৱত ৰজাইহে হেনো সেই দান কৰিব পাৰিব। সেয়েহে আমি কোনো বিলম্ব নকৰি আপোনাৰ ওচৰ পালোহি। দান দিয়াৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। হয় মহাৰাজ। মহাৰাজ, ব্ৰাহ্মণৰ চাতুৰিত আপুনি নিজক নিজেই পাহৰি নাযাব। এই দুজন ব্ৰাহ্মণ নহয়, এই দুজন দুৰ্দান্ত অসুৰ মায়া কৰি আপোনাক বিপদত পেলাব বিচাৰিছে। আজিলৈকে এনে দানৰ কথা মই ক'তোৱেই শুনা নাই মহাৰাজ। মন্ত্ৰীবন, চাৰিওফালে কেৱল বিপদ আৰু বিপদ। অমংগল খণ্ডনৰ বাবে ঋষি মুনিসকলে মহাযজ্ঞ কৰিব বিচাৰিছে। আৰু এই সত্যব্ৰত দানী ৰজা বুলি ত্ৰিজগতে জানে। এনে স্থলত মই ব্ৰাহ্মণসকলকে কি মতে বিমুখ কৰোঁ মন্ত্ৰীবন? মহাৰাজ, আমাৰ যজ্ঞৰখন পাৰ হৈ গ'লে এই দানৰ কোনো নহ'ব প্ৰয়োজন। গতিকে আমাক দান দিব পাৰে নে নোৱাৰে প্ৰতিশ্ৰুতি দিয়ক। হে দ্বিজবন, সত্যব্ৰতী ইমানো দুৰ্বল নহয় যে ব্ৰাহ্মণক বিমুখ কৰিব। সত্যত ব্ৰতী হৈ থকাৰ কাৰণে স্বয়ং ভগৱানে মোকেই এই পৃথিৱীৰ শ্ৰেষ্ঠ ৰাজেশ্বৰী বুলি স্বীকাৰ কৰি এই জম্বুদ্বীপ উপহাৰ দিছিল। মই আৰু কোনো দানলৈ প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ। ঐশ্বৰ্য বিভূতি আৰু যদি নিজ প্ৰাণ বিসৰ্জন দিব লাগে তাৰ বাবে সদা প্ৰস্তুত আছো। তথাপিও ৰাজ্যৰ ৰাজ ৰাণীক মোৰ বুকুৰ পৰা কাঢ়ি লৈ নাযাব দ্বিজবন। মোৰ বুকুৰ পৰা কাঢ়ি লৈ নাযাব। মোক ক্ষমা কৰক দ্বিজবন। নাই নাই মহাৰাজ, আমাক অন্য কোনো দানৰে প্ৰয়োজন নাই। অভাগী সেৱা কৰিব গ্ৰহণ, জন্মে জন্মান্তৰে যেন আপোনাকেই স্বামী ৰূপে পাওঁ।
আছে অভাগী সেৱা কৰিব ৰাণী বিদায় বিদায় মহাৰাজ দানী এই মহাৰাজো আমাৰ লগত যাব লাগিব ৰজাই নিজে তোমাক ফুল চন্দন পিন্ধাই জলত নিক্ষেপ কৰিব লাগিব নোৱাৰো আমি দুই মাত্ৰ মন্ত্ৰ পাঠ কৰিম নোৱাৰো ব্ৰাহ্মণ নিজ হাতে নিজ পত্নীক জলত বিসৰ্জন কেনেকৈ দিম নোৱাৰো নোৱাৰো ব্ৰাহ্মণ নোৱাৰো মহাৰাজ আমাৰ সময় অতীত হৈ আহিছে যাত্ৰা সোনকালে আৰম্ভ কৰিব লাগে মন্ত্ৰীবৰ্গ মহাৰাজ সত্যব্ৰতৰ ভাগ্যচক্ৰ আজি নিয়তিৰ কৰাল গ্ৰাসত পৰি অকালতে ডুব গ'ল চিৰকাললৈ মহাৰাজ এই ৰাণীৰ লগতে চাগে মোৰ নিশ্চয় মৃত্যু হ'ব গতিকে তোমাকে ৰাজভাৰ কৰিলো অৰ্পণ মন্ত্ৰী তোমাকে কৰিলো অৰ্পণ দুখে চলি যায় ৰাণী মায়াবতী কতই ক্ৰমে পাইনা জল দেৱতাৰ কি ভীষণ মূৰ্তি তাতে ৰাণীয়ে প্ৰাণ বিসৰ্জন দিব লাগিব এই দৃশ্য দেখাৰ আগতে মোৰ মৃত্যু নহল কিয় মন্ত্ৰীবৰ্গ মোক এখন চোকা অস্ত্ৰ দিয়া যি অস্ত্ৰৰে মই মোৰ দৃষ্টিশক্তি লোপ কৰো চিৰকাললৈ মহাৰাজ আমাৰ যজ্ঞৰ ক্ষণ পাৰ হৈ গৈছে গতিকে পলম নকৰি ৰাণীৰ ডিঙি ফুল চন্দন আৰু গতিকে মহাৰাজ ডিঙিৰ ফুল চন্দন
দেখা গর্ব ঈশ্বর উঠা ৰজা সত্যৱত মন্ত্ৰী ডাঙৰীয়া, মহাৰাজ আমি ক'ত আছো? মহাৰাজ যাক ঋষি মুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি দৰ্শন কৰিবলৈ নাপায়, আমি নিজ সাক্ষাতে আজি বিষ্ণু আৰু মহেশ্বৰ আমাৰ সেৱা কৰক গ্ৰহণ প্ৰভু। ৰজা সত্যৱত তোমাক আমি ভীষণ পৰীক্ষা কৰিলো। লক্ষ্মীমাৰ বিয়োগত আমি একেবাৰে মৰ্মাহত হৈ পৰিছো। সত্যৱত তোমাৰ পত্নীৰ বিয়োগ হোৱা নাই, এয়া আমাৰ একমাত্ৰ চালনা। তুমি তোমাৰ পত্নীক এবাৰ মাতি চোৱাচোন। ভাল প্ৰভু। ৰাণী! জয় বিষ্ণু ৰাণী! ৰাণী! মহাৰাজ তুমি ক'ত আছিলা ৰাণী? আমি সাক্ষাতে পৰো বিষ্ণু আৰু মহেশ্বৰ। প্ৰভু, আমাৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ। ৰজা সত্যৱত প্ৰভু আৰু এক পষেকৰ পিছতেই পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হয়। সাগৰৰ জলধাৰাই গোটেই পৃথিৱী ডুবাই পেলায়। মহাপ্ৰলয়ত বাচি থাকিবলৈ তোমাৰ দৰে এজন ধীৰ ৰজাৰ পৰীক্ষা কৰিব। গতিকে সময় তাকো আমি কৰিম দেখা। এতিয়া নিজ ৰাজ্যলৈ উভতি যোৱাগৈ।